everyone, welcome back to my another mini vlog. আৰু আজি আমাৰ দীপৰ বিলৰ খানাত কি আছে তাৰ কাৰণে চাব লাগিব মোৰ ভিডিওটা আৰু ভিডিওটা চায়া কমেন্ট কৰিবি হা। এইটা হইছে তাজা তাজা আৰি মাছ ঘৰতে বেচাবা আইছিল আৰু এইটা যে মই টপলা বান্ধি আছো দাস পাইছা না এটা কিহৰ টপলা এইটা হইছে মাছৰ পাত্ৰা মানে ছোট মাছ পাতাত দিয়া খাম আজি মাক মই জোগাৰ কৰি দিলো আৰু এইফালে আমি শাক পাতৰ জোগাৰ কৰি থাকাতে আমাৰ মাহা আহি পাল আৰু মাহাৰ কাৰণে চাহ তাহৰ জোগাৰ কৰা হল ইফালে মাহা আৰু ছোট মাই চাহ খায়া গল্প কৰি আছে মইতো দুইবাৰ চাহ খাইছোঁগে আৰু একবাৰ মোৰ খাব লগা হ'লে ঘৰত আহিলে আসলতে মই বাৰে বাৰে চাহকে খাই থাকোঁ এইটা হৈছে মোৰ 3 নম্বৰ চাহ আৰু চাহ মই মানা নকৰোঁ জয়বাৰ দেই হয়বাৰে খাব পাৰোঁ আৰু এনেকৈ চাহ খাই অলপ মাহাহলাৰ লগত গল্প কৰিলোঁ আৰু এতিয়া মই এইবাৰ শাক কুটিয়া আছোঁ মানে বাগানা সৰু সৰু বাগানা আৰু আলু সব ঘৰৰে হয় আৰু এই মাছখিনি যে দেখিছে এইখিনি পাতাত দিয়া মাছখিনি মা আৰু বাবাই ধৰিয়া আনছে আৰু এইফালে এই সবজিগিলা যে দেখিছে সববিলাক ঘৰৰে হয় আৰু ভিডিওটা সম্পূৰ্ণ কৰি চাৰ কাৰণে ধন্যবাদ।